Hello student, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ পৰীক্ষালে বাকি আছে মাত্ৰ আৰু এমাহ তো এই এমাহ তোমালোকে ভালদৰে পঢ়ি ভাল ৰিজাল্ট কৰিব বিচাৰা বহুতে আৰু সোশিয়েল সায়েন্স হৈছে এনেকুৱা এটা সাবজেক্ট যিখন সাবজেক্ট তোমালোকে বহুত ইজি বুলি ভাবা আৰু ইজি বুলি ভাবি তোমালোকে প্ৰথমৰ পৰা নপঢ়া আৰু লাষ্টৰ পিনে যেতিয়া তোমালোকৰ পৰীক্ষাৰ আগমুহূৰ্ত হয় তেতিয়া কিন্তু তোমালোকে যেতিয়া সোশিয়েল সায়েন্সৰ সিলেবাস চোৱা তেতিয়া তোমালোকে বহুত চিন্তিত হৈ পৰে আৰু আনপিনে তোমালোকৰ এবাৰ নিউ প্যাটাৰ্ন তো কিয়নো সোশিয়েল সায়েন্সত তিনটা পাৰ্ট থাকে হিষ্টৰী জিওগ্ৰাফি পলিটিক্যাল এণ্ড ইকনমিক্স তো তোমালোকৰ এই তিনটা কিতাপ এক্সট্ৰাকে থাকে আৰু সিলেবাসটো এনেও অলপ ডাঙৰে হয় সোশিয়েল সায়েন্সত তো তোমালোকে সোশিয়েল সায়েন্সত বহুতে কিন্তু প্ৰথমৰ পৰা নপঢ়াৰ কাৰণে ইজি বুলি হেহলে কমপ্লিট কৰিব নোৱাৰে সিলেবাস আৰু তেতিয়া কিন্তু সোশিয়েল সায়েন্সত বহুতে লেটাৰ নাপায় তো আজি আমি আইএইচ টেক আসামৰ ফালৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে সোশিয়েল সায়েন্সৰ এখন গাইডেন্স তোমালোকৰ বাবে লৈ আহিছো যিখনত সোশিয়েল সায়েন্সৰ তোমালোকৰ তিনিটা ভাগে থাকিব হিষ্টৰী জিওগ্ৰাফি পলিটিক্যাল এণ্ড ইকনমিক্স আৰু তোমালোকৰ টোটালি নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি এটো বনোৱা হয় তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবেহে কেৱল আৰু ছাত্ৰ-ছাত্ৰীসকল এই গাইডেন্সখনত তোমালোকৰ থিওৰি পাৰ্ট আৰু এমসিকিউ দুয়োটাই থাকিব নিউ প্যাটাৰ্নত তোমালোকৰ যোনখিনি 45 মাৰ্কছৰ থিওৰি প্ৰশ্ন আহিব হেখিনিৰ বাবেও তোমালোকৰ থিওৰি থাকিব আৰু লগতে নিউ প্যাটাৰ্নৰ যোনখিনি তোমালোকৰ 45 মাৰ্কছৰ এমসিকিউ আহিব হে এমসিকিউ খিনিও থাকিব আৰু লগতে তোমালোকে এটা কথা জানি থবা তোমালোকে কিন্তু সোশিয়েল সায়েন্সটো থিওৰি আৰু এমসিকিউ দুয়োটাতে এক্সট্ৰাকে পাস কৰিব লাগিব গতিকে তোমালোকে যদি বিচৰা এই গাইডেন্সখন লবলে তেন্তে তোমালোকে এতিয়াই আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে কন্টেক্ট কৰি তোমালোকে গাইডেন্সখন লৈ লোৱা আৰু এই গাইডেন্সখন লৈ তোমালোকে একেদিন ভালকে পঢ়া তেতিয়া তোমালোকে ইজিলি সোশিয়েল সায়েন্সত 80 প্লাস তোমালোকে স্কোৰ কৰিব পাৰিবা লগতে যিসকল ষ্টুডেন্ট প্ৰায় 60-70% সিলেবাস কমপ্লিট হল তেওঁলোকে এই গাইডেন্সখন লৈ কুইক ৰিভিজন এটা দি দিব পাৰা তেতিয়া কিন্তু তোমালোকে 85-90 ইজিলি স্কোৰ কৰিব পাৰিবা তো তোমালোকৰ বাবে এই গাইডেন্সখন কিন্তু বহুত উপকাৰী 2025 বৰ্ষত যিসকলে মেট্ৰিক দিব বেহেকে তেওঁলোকৰ বাবে আৰু ছাত্ৰ-ছাত্ৰীসকল আমি এই গাইডেন্সখনৰ প্ৰাইসও ইমান বেছি দিয়া নাই বহুত ষ্টুডেন্ট ফাইনান্সিয়ালি বহুত প্ৰবলেম হয় গতিকে আমি লো প্ৰাইজতে তোমালোকৰ বাবে লৈ আহিছো তো এই নোটছখন কিন্তু এই গাইডেন্সখন কিন্তু তোমালোকৰ বহুতো এপছে বা বহুতো বেলেগ চেনেলে এনে ধৰণৰ নোটছ তোমালোকক 200-300 টকাতহে প্ৰভাইড কৰিব কিন্তু আমি তোমালোকক কেৱল 149 তে প্ৰভাইড কৰিম আৰু ছাত্ৰ-ছাত্ৰীসকল আসামিজ আৰু ইংলিশ দুয়োটা মিডিয়ামতে अवेलेबल আছে তোমালোকে ল'ব পাৰিবা তো এতিয়াই তোমালোকে কন্টেক্ট কৰা আৰু আমাৰ এই গাইডেন্সখন লৈ তোমালোকে ভালদৰে পঢ়া ষ্টাৰ্ট কৰি দিয়া এই একমাহ তোমালোকে ভালকে পঢ়ি ভাল এটা ৰিজাল্ট কৰা আৰু সোশিয়েল সায়েন্সত তোমালোকে গাইডেন্সখন ফলো কৰিলে ইজিলি লেটাৰ মাৰ্ক তোমালোকে লৈ আহিব পাৰিবা তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই আপডেটখিনি আছিল আশা কৰো আপডেটখিনি তোমালোকৰ বাবে বহুত হেল্পফুল গতিকে ভিডিঅ'টোত এটা লাইক কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱৰ হৈতেও ভিডিঅ'টো শেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে এনে ধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং